আসসালামু আলাইকুম অসমবাসী। মোস্তফা কামাল আজহাৰী নামৰ এই মানুহজনীয়ে আজি কেইদিনৰ পৰা আমি দেখি আহিছো যে আমাৰ নবীৰ চনত বিয়াদবি কৰি আছে, গুস্তাখি কৰি আছে আৰু হাদিছৰ ভুল-ভাল ব্যাখ্যা দি পেলাই মানুহক গুমৰাহ কৰি আছে। আহা আগতে তাৰ কথাটো শুনি লওঁ, তাৰপিছতে মই আপোনালোকক হাদিছৰ অৰিজিনেল ব্যাখ্যাটো দিম আৰু কিছু কথা পাতিম। আপুনি মোক অন কেমেৰাত আপুনি এতিয়া মোক প্ৰমাণ দিব লাগিব। যদি আপুনি প্ৰমাণ দিব নোৱাৰে, মই আজি কিন্তু কম যে আজহাৰী যিমান কথা কয় প্ৰত্যেক কথাই মিছা কথা। আৰু যদি প্ৰমাণ দিব পাৰো 100% দিয়ক, মই মানি লম। যদি দিব পাৰো কি মই 100% মই মানি লম। আপুনি হাঁহি থাকিলে নহব, মোক 100% যদি মই আপোনাৰ ঘৰত আহিছো। আপুনি বহুত ডাঙৰ এটা কথা উত্থাপন কৰিছে যে হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সন্মুখত কোনোবা এজনী ছোৱালী ঢোল বজাই নাচিছিল। যদি মই প্ৰমাণ দিওঁ, মোৰ লাগিব। মই এটা কথা মই দিয়াৰ আগত মই এটা কথা কম যে কোৰাণ হাদিছ প্ৰত্যেকটো কোনে কি পালন কৰে, কোনোবা চিয়া চুনি মহিলাক নাহে, কিন্তু কোৰাণ কিতাপটো প্ৰত্যেকটো বস্তুটো সঁচা। ইয়াতো কোনো ভাগ ভাগ কৰিব নোৱাৰে। আপুনি মোক প্ৰমাণ দিয়ক। যদি মই প্ৰমাণ দিব পাৰো, মোৰ এটা আহ্বান আপোনাৰ অনুৰোধ থাকিব, অহা বিহুত আপুনি এটা ভিডিঅ' বনাই অসমৰ মুছলিম ল'ৰা ছোৱালীক আপুনি আহ্বান জনাব, বিহু জাতীয় উৎসৱ, হযৰত মুহাম্মদৰ সন্মুখত ঢোল বজোৱা পোৱা গৈছে, তোমালোকে ওলাই আহি পেলাই তোমালোকে এই উৎসৱ পালন কৰা জনাব। মই আপোনাৰ প্ৰত্যেকটো কথাত মই বিলিভ নকৰো। আৰু মই দেখাই আছো, তেওঁলোকৰ লগত আলোচনা ঠিক আছে, মই প্ৰমাণ দি আছো। আজি মই ক'লে আপুনি নহয়, অসমত বহুত বিজ্ঞ প্ৰমাণ দি আছো। মই তেওঁলোকৰ লগত কথা প্ৰমাণ লাগে, প্ৰমাণ মই আপোনাক দিছো। মোৰ বাকী কিতাপ আছে ঘৰত, যিহেতু বুখাৰীত আছে। এইটো কিতাপখন আপুনি দেখিছে, এখন হৈছে ইবনে মাজা, কিতাপৰ নাম হৈছে সুনন ইবনে মাজা, ঠিক আছে। এইখনৰ ৰাইটাৰ আপোনাৰ আজিৰ পৰা প্ৰায় 1200 বছৰ আগত এই ৰাইটাৰৰ মৃত্যু হৈছে। এতিয়া আহক মই আপোনাক দেখুৱাও হাদিছ ইয়াৰ পৰা। ইয়াত আপুনি যদি চাই, মই অলপ চলপ পঢ়িব পাৰো, ধৰিব পাৰো। হয় হয়, এইটো হাদিছ নম্বৰ হৈছে 1898। 1898 আপুনি যদি পঢ়ে 1898, 1899। ইয়াতে আপুনি চাওক, স্পষ্ট লিখা আছে আনাস ইবনে মালিকিন, ঠিক আছে, আন্না নবী মারা বিবাজিল মদিনা ফাইজা হুয়া বিজাওয়ারিন ইয়াদরিবনা বিদাফিহিন্না ওয়া ইয়াতাগান্না ওয়া ইয়াকুলনা। হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মানে এটা জাগাৰে পাৰ হৈ গৈছিলে। তেতিয়া তেখেতে দেখিলে, ওচৰতে পালে কিছু ছোৱালীক তেওঁলোকে ঢোল জৱাৰিন, জৱাৰিন বুলি কয়, ঠিক আছে। জাৰিয়া মানে ছোৱালী, ঠিক আছে। তেওঁলোকে ইয়াদৰিবনা বিদাফিহিন্না, তেওঁলোকে ঢোল বজাই আছিলে, ইয়াতাগান্না, আৰু তেওঁলোকে গান গাই আছিলে ঢোল বজাই। বুজি পাইছেনে? নাহনু জৱাৰ মিন বনি নজ্জাৰ ইয়া হাব্বাজা মুহাম্মাদু মিন জাৰ। তেওঁলোকে কৈছে আমি বনি নজ্জাৰ নামৰ পৰিয়ালৰ ছোৱালী হওঁ, ওয়েলকাম, মোস্ট ওয়েলকাম, অভিনন্দন, আপোনাক অভিনন্দন জ্ঞাপন কৰিছো, মুহাম্মদ মিন জাৰ, আপুনি আমাৰ ওচৰৰ মানুহ হয়। তেনেকে ধুনীয়াকে তেওঁলোকে যেতিয়া গালে, তেতিয়া ফাকাল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, তেতিয়া হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তেখেতে ক'লে আল্লাহু ইয়ালামু ইন্নী লা উহিব্বুকুন্না, আল্লাহে জানে মই তোমালোকক ভাল পাইছো, তোমালোকক মই শ্ৰদ্ধা জ্ঞাপন কৰিছো, তোমালোকক ধন্যবাদ জ্ঞাপন কৰিছো। হযৰত মুহাম্মদে ঢোল বজাই গান গাই তেওঁক প্ৰশংসা কৰিছিলে, আৰু হযৰত মুহাম্মদে কৈছিলে ইন্নী লা উহিব্বুকুন্না, মই তোমালোকক। हजरत अनस बिन मालिक रजी अल्लाह ताला अन्हु से रिवायत है कि नबी सल्लल्लाहु अलैहि वसल्लम मदीने के हिस्से यानी एक मोहल्ले या गली से गुजरे तो देखा कि कुछ बच्चियां दफ बजा बजा कर गा रही थीं और कह रही थीं, नहनु जवारिम मिन बनी नज्जार या हब्बज़ा मुहम्मद मिन जार। हम कबीले बनु नज्जार की लड़कियां हैं और हमें खुशी है कि हजरत मोहम्मद सल्लल्लाहु अलैहि वसल्लम हमारे कितने अच्छे हमसाए हैं। नबी सल्लल्लाहु अलैहि वसल्लम ने फरमाया, अल्लाह जानता है कि मैं तुमसे मोहब्बत रखता हूँ। सुनने इब्ने माजा, हदीस नंबर 1899। আপোনালোকে শুনি লৈছে, উৰ্দু তৰ্জমা আমি হাদিছৰ উঠাই লৈছো, কাৰণ আমাৰ লগত কিবা বাংলা আৰু অসমীয়া তৰ্জমা নাই, আর আরবি উঠাও নাই। আমি ভিডিওটো এনে লম্বা হৈ আছে। হাদিছত অৰিজিনেল ব্যাখ্যা হ'ল যে মানুহে দহ বজাৱাৰ কথাটো কৈছিলে, সেই ছোৱালীজনীয়ে দহ বজাই পেলাই হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আগমনৰ কথাটো ঘোষণা কৰিছিল মানুহক। সেইটো কাৰণ হ'ল আগৰ জমানাত
লাউড স্পীকাৰ নাছিলে এই তেওঁলোকৰ জমানাত। যেতিয়া কোনো এটা ঘোষণা কৰিব হলে মানুহে এই দফটো বজাইছিল, দফ বজাই পেলাই মানুহক জমা কৰিছিল, তাৰ পিছলে কেতিয়াবা এটা বিশেষ ঘোষণা আছিল যদি কৰিছিল মানুহে। আহক মানে এই দফটো কি বস্তু আমালোকে বুজিলো। যে দফ হল দোললৈকে আহে, দোলটো হল দুই চাইডত বন্ধ আছে, দুই চাইড বন্ধ আছে, চমৰা লগাও আছে, দুই চাইডৰ পৰা বজাব পাৰে, এনেকে বজাব পাৰে, এনেকে। কিন্তু দফটো হল একে চাইড বন্ধ আছে আৰু এক চাইড খোলা আছে, সেইটো এক চাইডৰ পৰা বজাব লাগে আৰু এক চাইড খোলা আছে। ইমান দূৰলৈকে চাউণ্ডো নকৰে, সেইটো চাউণ্ড বেলেগ আছে। আৰু আমি সৰুলৈকে শুনি আহিছো যে দফটো বজাব আমাৰ ইছলামত জায়েজ আছে, শৰীয়তত জায়েজ আছে। মুফতিগণ, মুহাদ্দিছগণ, উলামায়ে কেৰামগণ তেওঁলোকে ফতোৱা দি আহিছে, আমি সৰুলৈকে শুনি আহিছো দফটো বজাব জায়েজ আছে। দফ বজাই কোনো গান গাৱা, কিবা অশ্লীল নাচ গান, সেই কথাটো কোৱা নাই তেওঁলোকে। ই কয়টা জিনিসৰ এলাউড নাই ইছলামত। আৰু দফটো বজাৱা বিশেষ কোনো ঘোষণাৰ কাৰণে মানুহে, এতিয়া আমালোকে মছজিদত আছে লাউড স্পীকাৰ, কোনো এটা ঘোষণাৰ কথা হলে, এনাউন্সমেন্টৰ কথা হলে মাইকত জনাব পাৰে। কিন্তু আগৰ জমানাত এনেকুৱা কোনো ব্যৱস্থা নাছিলে, সেইটো কাৰণে আজি এটা 10জন 15জন মানুহক এটা ঘোষণা কৰিম, তেতিয়াহলে আমি কেনেকুৱা মানুহটো জমাম বুলি এটাই ব্যৱস্থা আছিলে, সি দফটো বজাৱা। সেইটো কাৰণে দফটো বজাইছিল আৰু বজাইয়া হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আহাৰ আগমনৰ কথাটো মানুহক শুনাইছিল। মানুহক শুনাই পেলাই সি কুচিৰ লগতে আৰু বজাইছিল দফটো। তেতিয়াহলে দফ এলাউড আছে ইছলামত, সেই আমি সৰুলৈকে শুনি আহিছো। কোনো এজন উলামায়ে কেৰামে অস্বীকাৰ কৰা নাই যে দফ বজাৱা ইছলামত জায়েজ নাই বুলি। আৰু দফ বজাই পেলাই নাচ গান কৰা এইটো ইছলামত জায়েজ নাই। এইটো বিশেষ কোনো ঘোষণাৰ বাবে এই দফটো বজাৱা আছে। আজি আমাৰ এটা কথা কব বিচাৰছো যে আপোনাৰ এই এজন মানুহ যে ওচৰত গৈ ডিবেট কৰি আছে, তেওঁলোকৰ ইন্টাৰভিউ লৈ আছে, হাদিছৰ ব্যাখ্যা শুনি আছে, মুস্তাফা কামাল আজহাৰীৰ ওচৰত গৈ আপোনাক কি অসমত আৰু মুফতি মুহাদ্দিছগণ নাই নেকি, তাৰ ওচৰত গৈ আপোনাক হাদিছৰ ব্যাখ্যা ল'ব লগীয়া হ'ল? কি কাৰণে আপুনি তাত গৈছিলে? আপোনাৰ যদি কোরআন হাদিছৰ জ্ঞান নাই, সি মানুহজনী বুজাৱাৰ জ্ঞান নাই, তেতিয়াহলে আপুনি কিয় যাব লাগিছিল? আপোনাৰ যদি ভিউ কমাবার মন আছিল, আপনি এজন মুফতি মুহাদ্দিছগণ লৈ যাব লাগিছিল। তেতিয়াহলে তাক যদি ভুল প্রমাণ কৰিবা কোনো উদ্দেশ্য থাকিলে আপনি একজন কোরআন হাদিছৰ জ্ঞানী মানুহ লৈ যাব লাগিছিল। আপনি কিয় গৈছে অকলে, আপোনাৰ একো নাজানা মানুহে? আমি আৰু বেশি কোৱা নাই, ভিডিঅ' এনেই লম্বা হৈ আছে। আশা কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। ধন্যবাদ। যাতে এই মানুহজনৰ ওচৰত গৈ ভিডিঅ'টো পৌঁছি যায়।